টো নাপাওঁ বুলি মনত ভাবি থাকিলে মই ভাল পালোহেঁতেন আপোনালোকে উল্টাই কৈ দিলে বিশ্বাস আছে বুলি এতিয়াতো দিব লাগিব ঠিক আছে আপোনালোকে ৰখি থাকক ৮,০০০ নহয় মই আৰু অলপ ভালকৈ খবৰটো দিম ঠিক আছে কিন্তু এটকাও অবাবত খৰচ নকৰিব প্ৰত্যেকটো টকা ভাল কামত আপোনালোকে খৰচ কৰিব হ'ব অৰুণোদয় আঁচনি যিসকল মানুহে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই মোৰ হাতত যিখন ফৰ্মত দেখা পাই আছে এই ফৰ্মখন কিন্তু আপোনালোকে এপ্লাই কৰিলে কিন্তু আপোনালোকে ৮,০০০ জেগাত যিসকল মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু ঘোষণা কৰিছে যে অৰুণোদয় আঁচনি হিতাধিকাৰীসকলক ২০ ফেব্ৰুৱাৰী তাৰিখে ৮,০০০ টকা দিম বুলি এই ৮,০০০ বিপৰীতে আপোনালোকক কিন্তু ১০,০০০ টকা আপোনালোকে লাভ কৰিব পাৰিব শীঘ্ৰে এই ফৰ্মখন ফিল আপ কৰি কিনে জমা দিয়ক জমা দিলেহে আপোনালোকে এই টকাটো একেলগতে লাভ কৰিব পাৰিব এই যিখন ফৰ্ম আছে এই ফৰ্মখন আপোনালোকে ক'ত লাভ কৰিব সবিশেষ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ তো এই যিখন ফৰ্ম আছে এই ফৰ্মখন কেনেকৈ আপোনালোকে এপ্লাই কৰিব আপোনালোকে ফৰ্ম ফিল আপ মই অলপ পাছতে আপোনালোকক দেখুৱাই দি আছোঁ আৰু আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে ক'ত এপ্লাই কৰিলে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে বা আপোনালোকৰ যিখন ব্লক আছে এই ব্লকত কিন্তু আপোনালোকে এপ্লাই কৰিলে আপোনালোকে এই অৰুণোদয় আঁচনিখন সকলোৱে লাভ কৰিব পাৰিব মোক বহুতে কিন্তু কমেণ্ট কৰি সুধি আছিল যে আমি অৰুণোদয় আঁচনিখন এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই আমি পঞ্চায়তত গ'লে আমাক এপ্লাই কৰি নিদিয়ে তো এইসকলে আপোনাৰ কি কৰিব আপোনালোকৰ যিটো মানে ব্লক আছে বা আপোনালোকৰ যিটো DC অফিচ আছে DC অফিচত আপোনালোকে এপ্লাই কৰিব পাৰিব বা আপোনালোকৰ ব্লকত এপ্লাই কৰিব পাৰিব বা আপোনালোকৰ গাঁও পঞ্চায়তত কিন্তু এপ্লাই কৰিব পাৰিব তো আহক কেনেকৈ আপোনালোকে ফৰ্ম ফিল আপ কৰি কিনে জমা দিব মই আপোনালোকক দেখুৱাই দি আছোঁ আৰু আপোনালোক কি ডকুমেণ্টছ লৈ যাব আপোনালোকৰ ভোটাৰ কাৰ্ড ৰেচন কাৰ্ড আপোনালোকৰ আধাৰ কাৰ্ড আপোনালোকৰ বেংক পাছবুক এক্টিভ থকা মোবাইল নম্বৰখন আৰু পাছপোৰ্ট সাইজ ফটো এক কপি এইখিনি বস্তু লৈ যাই কিনে আপোনালোকে এপ্লাই কৰিব পাৰিব তো আহক আপোনালোকে ফৰ্ম ফিল আপ কেনেকৈ কৰে দেখুৱাই দি আছোঁ এই যিখন ফৰ্ম আছে এই ফৰ্মখন দেখা পাই আছে এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0 আৰ ইউ এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম যদি আপোনালোকে আগতে অৰুণোদয় আঁচনিখন লাভ কৰিছিল তেনেহ'লে আপোনালোকে ইয়েছৰ লগত যিখন খালী বক্স আছে এই খালী বক্সত টিক মাৰ্ক লগাব আৰু যদি আপোনালোকে এবাৰে এপ্লাই কৰিছে নোৰ লগত যিখন খালী বক্স আছে এই বক্সখনত টিক মাৰ্ক কৰিব পাছপোৰ্ট সাইজ ফটো এক কপি আপোনালোকে ইয়াতে ধুনীয়া কৰি দিব আৰু ফটোৰ ওপৰত এটা চিগনেচাৰ কৰিব আপোনালোকৰ যিখন ৰেচন কাৰ্ড আছে এই ৰেচন কাৰ্ডৰ নম্বৰটো আপোনালোকে ইয়াতে ধুনীয়া কৰি দিব আপোনালোকৰ ডিষ্ট্ৰিক্ট নেম ইয়াতে ধুনীয়া কৰি লিখি দিব আপোনালোকৰ লোকসভাৰ নামটো ইয়াতে ধুনীয়া কৰি লিখি দিব যাৰ নামত এপ্লাই কৰি আছে এই ব্যক্তিৰ নামটো ইয়াতে দিব আৰু আপোনালোকে মিডিল নেম থাকিলে দিব নাথাকিলে নিদিলেও হ'ব লাষ্ট নেমটো আপোনালোকে ধুনীয়া কৰি লিখি দিব আপোনালোকে যিজন ব্যক্তিৰ এপ্লাই কৰিছে এই ব্যক্তিৰ ওপৰত ডিপেণ্ড কৰি গাৰ্জেন নেমটো আপোনালোকে ইয়াতে দিব কেয়াৰ অফ W ডটৰ ওপৰত তাৰপাছত আপোনালোকৰ জেণ্ডাৰটো একচুৱেলি এই যিখন ফৰ্ম আছে এই ফৰ্মখন হৈছে অৰুণোদয় আঁচনি যিখন ফৰ্ম আছে একচুৱেলি মহিলাৰ কাৰণে হয় তো আপোনালোকে ফিমেল চিলেক্ট কৰিব আৰু আপোনালোকে ডেট অফ বাৰ্থটো ইয়াতে ধুনীয়া কৰি লিখি দিব তাৰপাছত আপোনালোকে দ্বিতীয়তে ইয়াতে আছে আপোনালোকৰ ব্লক নেম গাঁও পঞ্চায়ত নেম আপোনালোকৰ গাঁওখনৰ নাম ধুনীয়া কৰি লিখি দিব লোকেলিটি এণ্ড লেণ্ডমাৰ্ক এক্টিভ থকা মোবাইল নম্বৰখন আপোনালোকৰ এৰিয়া পিনক'ড হাউচ নম্বৰ আৰু পুলিচ ষ্টেচনখন এই যিখন আপোনালোকে নেক্সট যিখন পেজ আপোনালোকে দেখা পাই আছে উইণ্ডো দিব্যাংগজন দিৱস উমেন WY বেনিফিচিয়াৰী আনমেৰিড ইয়াতে আপোনালোকে 5টা কেটেগৰী পাব এই 5টা কেটেগৰীৰ ভিতৰত আপোনালোকে কোনটো কেটেগৰীত পৰে সেই কেটেগৰীক আপোনালোকে টিক মাৰ্ক কৰিব আপোনালোকৰ বেংক একাউণ্ট নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখিব বেংক নেম বেংক ব্ৰাঞ্চ নেম বেংকৰ যিখন IFC কোড আছে এই IFC কোডটো আপোনালোকে ধুনীয়াকৈ লিখি দিব বেংক পাছবুক যিটো ফ্ৰণ্ট চাইড আছে এই ফ্ৰণ্ট চাইডটো আপোনালোকে জেৰেক্স কৰি কিনে এই ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব আপোনালোকে ইয়েছৰ লগত যিখন খালী বক্স পাব এই খালী বক্সত টিক মাৰ্ক কৰিব আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো এই বক্সখনত আপোনালোকে ফিল আপ কৰিব লাগিব আপোনালোকৰ ভোটাৰ কাৰ্ডৰ নম্বৰটো এই বক্সখনত ফিল আপ কৰিব লাগিব আপোনালোকে সেল্ফ ডিক্লেৰেশ্যন ইয়াতে ইয়েছৰ লগত যিখন খালী বক্স আছে এই বক্সত টিক মাৰ্ক কৰিব তললৈ অকণমান তললৈ আহিব তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকে চিগনেচাৰ কৰিব লাগিব ইয়াতে আপোনালোকে দেখা পাইছে থাম্ব ইমপ্ৰেছন আৰু চিগনেচাৰ তো আপোনালোকে থাম্ব ইমপ্ৰেছন আৰু চিগনেচাৰটো আপোনালোকে ধুনীয়া কৰি দিব তাৰপাছত নেক্সট যিটো পেজ আছে এই পেজটো মই আপোনাক দেখুৱাই দি আছোঁ এই পেজটো আপোনালোকে মানে সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম হয় এই সেল্ফ ডিক্লেৰেশ্যন ফৰ্মখন ফিল আপ কৰিলে আপোনালোকে ইয়াতে আপোনাক চাব ইয়াতে অৰুণোদয় 3.0 সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম হয় ইয়াতে আপোনালোকৰ নাম দিব আপোনালোকৰ গাৰ্জেন নেম দিব আপোনালোকৰ ইয়াতে বয়সটো দিব আপোনালোকৰ গাঁওখনৰ নাম দিব আপোনালোকৰ এড্ৰেছখিনি ধুনীয়া কৰি ইয়াতে লিখি দিব আৰু আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াতে ধুনীয়া কৰি লিখি দিব
তো ইয়াতে আপোনালোকে বেনিফিচিয়াৰী নেম, বেনিফিচিয়াৰী চিগনেচাৰ আৰু আপোনালোকে এই ফৰ্মখন কোনটো ডেটত জমা দিব এই ডেটটো আপোনালোকে ইয়াতে দি দিব আৰু আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ গাঁও পঞ্চায়তত কিন্তু এই নতুন যিখন ফৰ্ম আহিছে এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি এপ্লাই কৰিব পাৰিব। যিসকল মানুহে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই সেইসকল মানুহৰ কাৰণে সুবৰ্ণ সুযোগ আহিছে। শীঘ্ৰে আপোনালোকে এপ্লাই কৰক। এপ্লাই কৰিলে আপোনালোকে একেলগতে এই টকাটো লাভ কৰিবলৈ সক্ষম হ'ব। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে। KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়। চৰকাৰে দি দিয়ে, টকাটো মাজত পৰি থাকে, একাউণ্টলৈকে নাযায়। কিয়? একাউণ্টটো KYC হোৱা নাই। আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ। টাইপ কৰিব npci.org। তো সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ফাৰ্ষ্ট যিটো লিংক আহিব npci.org ইন। তো এই ৱেবছাইটটোত আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো অপেন হ'ব। তো ইয়াতে মই আপোনাক দেখুৱাই দি আছোঁ, এনেকৈ আপোনালোকৰ সন্মুখত অপেন হ'ব। তো ইয়াতে আপোনালোকে কি কৰিব, আপোনালোকে ইয়াতে 3 লাইন পাব, 3 লাইনত ক্লিক কৰিব। ইয়াতে কনজিউমাৰ আছে, কনজিউমাৰত ক্লিক কৰিব। তো ইয়াতে আপুনি চাব ভাৰত আধাৰ সিডিং এনেবল। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ হাতত 8 মিনিট সময় দিয়া হ'ব। এই 8 মিনিটৰ ভিতৰত আপোনালোকে এই যিটো ফৰ্ম আছে এই ফৰ্মখন ফিল আপ কৰি কিনে ছাবমিট কৰিব লাগিব। তো ইয়াতে আপোনালোকে আধাৰ সিডিঙত আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোক আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব। তো ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব। ইয়াতে আপোনালোকে ৰিকুৱেষ্ট অফ আধাৰ, তো ইয়াতে সিডিঙত ক্লিক কৰিব। আপোনালোকে ইয়াতে বেংক সিলেক্ট কৰিব। তো আপোনালোকৰ যিটো বেংক আছে এই বেংকখন আপোনালোকে ইয়াতে সিলেক্ট কৰি ল'ব। আৰু মোৰ যিখন বেংক আছে মই ইয়াতে সিলেক্ট কৰি লৈ আছোঁ। তো মোৰ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া। তো ইয়াতে ক্লিক কৰিছোঁ। ইয়াতে সিডিং টাইপ আপোনালোকে ফাৰ্ষ্ট যিটো আছে অপশ্যন এই অপশ্যনটোত ক্লিক কৰিব। ইয়াতে আপোনালোকৰ বেংক একাউণ্ট নম্বৰটো দিব লাগিব। তো ইয়াতে মই বেংক একাউণ্ট নম্বৰটো ইয়াতে দি আছোঁ। তো আপোনালোকৰ যিটো বেংক একাউণ্ট আছে এই বেংক একাউণ্ট নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। তো ইয়াতে আপোনালোকৰ বেংক একাউণ্ট কনফাৰ্মত দুইবাৰকৈ আপোনালোকে দিব, কনফাৰ্ম কৰিব। তো ইয়াতে এই বক্সখন টিক মাৰ্ক কৰিব। তো আপোনালোকৰ যিটো মানে কেপচাৰ আহিছে এই কেপচাৰটো আপোনালোকে চেম টু চেম আপোনালোকে কেপচাৰটো দিব, দি কিনে ইয়াতে ছাবমিট অপশ্যনটোত ক্লিক কৰিব। তো ইয়াতে ছাবমিট অপশ্যনটোত ক্লিক কৰিব। আপোনালোকে ছাবমিট অপশ্যনটোত ক্লিক কৰিব। তো এনেকৈ আপোনালোকৰ সন্মুখত অপশ্যন আহিব আই এগ্ৰি টু কণ্টিনিউ। তো ইয়াতে ক্লিক কৰিব। আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে যিখন মোবাইল নম্বৰ লিংক আছে এই নম্বৰটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব। আৰু আপোনালোকে ইয়াতে OTPটো আহিছে, OTPটো আপোনালোকে চেম টু চেম ইয়াতে দি কিনে কনফাৰ্ম অপশ্যনত ক্লিক কৰিব। তো অকণমান ৱেইট কৰিব। তো ইয়াতে কনফাৰ্মত ক্লিক কৰিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আধাৰ সিডিং ইজ পেণ্ডিং ষ্টেটাছ, কাইণ্ডলি চেক আফটাৰ চাম টাইম ইয়ৰ ৰেফাৰেঞ্চ নম্বৰ। ইয়াতে ৰেফাৰেঞ্চ নম্বৰটো জেনেৰেট হৈ আছে। তো আপোনালোকৰ সন্মুখতে লাইভ প্ৰুফ দেখুৱাই দিম। যিসকল মানে অৰুণোদয় আঁচনি হওক বা চৰকাৰী ঘৰৰ বাবে হওক আপোনালোকে কিন্তু আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ বেংক একাউণ্টটো লিংক কৰাটো বাধ্যতামূলক হয়। যদি আপোনালোকে লিংক নকৰে, আপোনালোকে শুনা পাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ-মুখেৰে ঘোষণা কৰিছে যে আপোনালোকে যদি চৰকাৰী পইচা পাবলগীয়া আছে তেনেহ'লে আপোনালোকে আপোনালোকৰ একাউণ্টৰ সৈতে আপোনালোকে KYCটো সম্পূৰ্ণ কৰিব লাগিব, নহ'লে আপোনালোকে পইচা লাভ নকৰিব। অৰুণোদয় আঁচনি হওক বা আপোনালোকে চৰকাৰী ঘৰৰ বাবে হওক বা বৃদ্ধ পেঞ্চনেই হওক আপোনালোকে এই কামটো কৰাটো বাধ্যতামূলক হয়। আপোনালোকে এই কামটো কৰিব লাগিব। আপোনালোকৰ সন্মুখত আপোনালোকে ইয়াতে চাব পাৰিছে ছাকচেছফুলি হৈ গৈছে। তো আপোনালোকে এনেকৈ নিজৰ একাউণ্টটো নিজে মানে লিংক কৰিব পাৰিব বা আপোনালোকৰ আন কোনোবাৰ লিংক কৰি দিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ চাই কিনে সকলোৰে ভাল লাগিছে। ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।